যৌৱন সৃষ্টিৰ কঠীয়া তলি আন্ধাৰ ফালি ওলাই অহা দীপ্ত সূৰ্য শিল ফালি বৈ অহা নৈৰ বুৱতী সুঁতি যৌৱন মানে আশা ডাৱৰ হৈ যি আকাশ ভৰাই বৰষুণ নামি আহি জীপাল কৰিব উৰৰ মাটি নৈ পানীৰে ভৰে দুয়োপাৰে বৈ গৈ সাৰুৱা কৰে বিশাল উপত্যকা যৌৱন জীৱনৰ জয়গান প্ৰাণৰ আপোন স্পন্দন ফুলি থকা ফুলৰ দৰে জীৱনৰ নতুন স্ফুৰণ ফুলি থকা ফুলৰ দৰেই এই জীৱন আৰু সমাজ ৰঙেৰে সজায় নতুন প্ৰতিশ্ৰুতি কঢ়িয়াই আনি জীৱনক দিয়ে নতুন অৰ্থ ৰঙীন ফুলৰ দৰে ৰঙীন যৌৱন যৌৱন ভৱিষ্যতৰ বিশাল সম্ভাৱনাৰ প্ৰতীক মাকৰ কোলা শুৱনি কৰি মানুহে জীৱনৰ পাতনি মেলে মাতৃসুধা পান কৰি বুকুৰ উমৰ মাজত বাঢ়ি আহে একুলা দুকুলাকৈ দেউতাকৰ হাতত হাত ধৰি এখোজ দুখোজকৈ খোজ দিয়ে জীৱনৰ পথত উখুৰা মুখুৰা পথত আগবাঢ়িবলৈ কাৰোবাৰ আশ্ৰয় লাগে এদিন নিজৰ ভৰিত ভৰ দি দৌৰিব পৰা হয় আৰম্ভ হয় জীৱনৰ গতি সমনীয়াৰ সতে দৌৰি ঢাপলি খেলিব পৰা হয় সোৱাদ লৈ হাঁহি ধেমালিৰে ভৰা জীৱনৰ খেলৰ মাজেৰে গঢ় লয় প্ৰতিযোগী মনৰ লগতে গঢ় লয় সমনীয়াৰ সুখ দুখৰ সমভাগী হৈ বন্ধুত্বৰ বান্ধোনেৰে বান্ধ খাই সহযোগিতাৰ হাত আগবঢ়াই দিয়াৰ মানসিকতা আহি পৰে বিদ্যালয়লৈ যোৱাৰ সময় পিঠিত উমলে কিতাপৰ গধুৰ বোজা আৰম্ভ হয় জীৱন যুদ্ধৰ আখৰা মাক দেউতাকৰ সপোনক নিজৰ সপোনক বাস্তৱত পৰিণত কৰাৰ প্ৰয়াসেৰে আগবাঢ়ে উচ্চ শিক্ষাৰে শিক্ষিত হৈ নিজকে মানুহ ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ পাতনি মেলে সময়ৰ লগে লগে সময় বাগৰে বুৱতী নৈৰ দৰে সময় গতিশীল জ্যোতিহীন সময় সময়ে আনি দিয়ে যৌৱন জীৱনৰ সমস্ত চঞ্চলতাৰে ভৰা আনন্দৰ লহৰ যৌৱন প্ৰেমৰ প্ৰতীক যি জীৱনৰ দাপোনত প্ৰতিবিম্বিত কৰে মৰম আকুলোৱা এখনি হৃদয় লগে লগে আহি পৰে বাট চেঙি বাট বোলাৰ সময় জীৱনৰ আলি দুমুজাত থিয় হৈ বিভ্ৰান্ত হয় কোন বাটে বাট বুলিলে পাব আক্ৰাংক্ষিত জীৱন আজিৰ বিশ্বায়নৰ যুগে আনি দিছে নানা সুবিধা ইনফৰমেশ্যন টেকনলজিৰ প্ৰগতিয়ে
বিশ্বৰ কোণে কোণে মেলি দিছে শিক্ষা গ্ৰহণৰ, আত্মসংস্থাপনৰ নতুন সুযোগ। এছামে নিজকে সাজু কৰিছে, যুগৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি অধ্যয়নত মনোনিৱেশ কৰিছে। Fe 128. বহুতো যুৱক যুৱতীৰ সৈতে আমি তেওঁলোকৰ ভৱিষ্যতৰ আঁচনিৰ বিষয়ে আলোচনা কৰিছিলোঁ। জানিব খুজিছিলোঁ তেওঁলোকৰ মনৰ কথা।
মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ মন্তব্য আছিল এনেধৰণৰ। মই MBA কৰিম বুলি ভাবিছোঁ কেট আৰু মেটৰ কোচিং ল'ম, নিজকে ভালকৈ প্ৰিপেয়াৰ কৰি এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিম ভাবিছোঁ আৰু প্লাছ মেইনলি MBA অন দ্য বেচিছ অফ গ্ৰুপ ডিছকাশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ। চ' আই থিংক মানে মই নিজকে ডেভেলপ কৰিম আৰু পাৰ্চনেলি আই উইল ডেভেলপ মাই চেল্ফ মাই পাৰ্চনেলিটি। যোনটো ছাবজেক্টত মানে মেজৰ আছিলে সেইটোৱে কৰিবই লাগিব মানে মেইনলি। এনেই MBA সেইবোৰ কৰিব পাৰি, খালি তাত কৰিলে বেছি ভাল হয় আৰু মানে লাইফ সায়েন্স বা জুলজিতে মেজৰ হ'লে ভাল হয় আৰু এন্ট্ৰেন্সৰ কাৰণে যেটো কোৱেশ্চন পেপাৰছ হেতু থৰো ৰিসাৰ্চ কৰি তেনেকে নিজকে হাজু কৰিম বুলি ভাবিছো। মই যিকিটা এন্ট্ৰেন্স দিম তাৰ কাৰণে যেটো এন্ট্ৰেন্সৰ ফৰ্মেট সেইমতে নিজকে প্ৰিপেয়াৰ কৰিছো। ফৰ এক্সাম্পল এতিয়া বায়োটেকনলজি এন্ট্ৰেন্সৰ কাৰণে আমি হাই সেকেন্ডাৰী লেভেলৰ বস্তু পঢ়িব লাগে প্লাস ডিগ্ৰী লেভেলৰ পঢ়িব লাগে, তো সেইমতে এন্ট্ৰেন্সৰ ফৰ্মেটৰ মানে নিজকে ৰেডি কৰিছো। নিজৰ কোৰ্সৰ ভিতৰত যিখিনি আছে সেইখিনিটো পঢ়িছোৱে, তাৰ উপৰি বেলেগ কিতাপো চাইছো বেলেগ ধৰণে, কাৰণ আজিকালি বহুত টাফ কম্পিটিশ্যন হৈ গৈছে, তাৰ কাৰণে বেলেগ বেলেগ বুকছ আৰু সোৰ্সেছ ৰিফাৰ কৰিব লাগে। সো হেনেকৈ পঢ়াৰ চেষ্টা কৰিছো। বেসিক্যালি যেহেতু থার্ড ইয়ার কোর্সটোৱে লাগে কিনে ভালকে হেতুৱে প্ৰিপেয়াৰ কৰিছো আৰু বেলেগ বেলেগ কিতাপ ৰেফাৰ কৰিছো আৰু কোৱেশ্চন পেপাৰছ সেইখিনি। মই পঢ়ানো মানে যিখিনি আমাৰ কোৰ্সৰ সেইখিনিও পঢ়িছো, তাৰ বাহিৰৰ কিতাপো পঢ়িছো আৰু চাও এতিয়া কি হয়, মেণ্টেলিও বহুতখিনি প্ৰিপাৰেশ্যনৰ দৰকাৰ। মই লাইফ সায়েন্সত MSc কৰিব বিচাৰিছো। MBA কৰি মই ভাবিলো যে প্ৰসপেক্টছ মানে ইয়াত কৰি পেলে বেছি আমি কিবা এটা কৰিব পাৰিম, মোৰ ফোকাস সেইকাৰণে মই MBA কৰিব বিচাৰিলো। Apart from job securement, analytical skills, we also get exposure to the modern competitive world. We see that in this competition, competitive world, there is lots of competition we have to face. And by doing MBA, we develop the skills to face such competitions and have future prospects in our job as well as our skills, development of our skills. Present job situation at MBA, আমি ফিল কৰিছো মানে যে MBA is the most prospectus, মানে সবকে বেছি ডিমান্ড MBA আছে আৰু এটো কইলে মানে আমি যিকোনো জব প্ৰসপেক্টাস মানে আমাৰ সেফটি সিকিউৰিটিটো এতিয়া MBA ইভেন যোনে ইঞ্জিনিয়াৰিং কৰি আছে তেখেতেও আকৌ MBA কৰি আছে। So it is only for the job securement. So we feel that আমি যদি MBA কৰো তেনেহলে আমাৰ জবটো আৰু বেছি সিকিউৰড হৈ যায়। In this easternmost part of this university, that is Dibrugarh University, we have plenty of resources which are unutilized. This MBA course has taken up the step, the initiative to utilize the best manpower, the best students of the means Dibrugarh town, and it's a means very what to say, it's very means respectful to have to be a part of this MBA institute. যিমান ইন্ডাস্ট্ৰিয়েলাইজেশ্যন বেছি হৈ গৈ আছে, MBA টো more and more important হৈ গৈ আছে আৰু তাৰ স্কোপটো ঠিক তেনেদৰে বাঢ়ি গৈ আছে। সেইকাৰণে MBA কৰিব বিচাৰিছো আৰু মোষ্ট ইম্পৰ্টেণ্টলি সেইটো স্কিলটো বাঢ়ি যায়, বেলেগ ষ্টুডেণ্ট বেলেগ পাৰ্টকে এনালিটিকেল স্কিলছটো বাঢ়ে। টিল নাও আমাৰ ধৰি লওক 4টা বেচ ওলাই গ'ল, যোৱা মাহত আমাৰ ৰিজাল্ট ওলাইছে, এতিয়ালৈকে প্ৰায় অলমোষ্ট এভৰিবডি ইজ প্লেচড। আমাৰ এতিয়া কেপাচিটি 33 হয়, 33 ভিতৰত প্ৰায় সবে ৰিক্ৰুট হৈ গৈছে। মোষ্ট অফ দেম আপোনাৰ মাল্টিনেশ্যনেল কোম্পানীবিলাকে হয় আৰু এতিয়াতো আপোনাৰ ধৰি লওক যিখিনি টেলিকমিউনিকেশ্যন হওক বা বেংকিং ইঞ্চুৰেঞ্চ যিটো কাৰেণ্ট মাৰ্কেট ট্ৰেণ্ড, এইবাৰ আপোনাৰ মেক্সিমাম সেই তেনেকুৱা ছেক্টৰতে এবজৰ্ব হৈছে। আৰু ধৰি লওক কনজিউমাৰ ডিউৰেবলছ বুলি ক'লে টেছলেও আছে। স্পেচিয়েলাইজেশ্যন কাৰেণ্টলি আমি মাৰ্কেটিঙত দিওঁ, হিউমেন ৰিচোৰ্চ মেনেজমেণ্টত দিওঁ আৰু ছিষ্টেমছত দিওঁ আৰু এণ্টাৰপ্ৰিনাৰ্ছ আছে আৰু আপোনাৰ ফাইনেন্স। বিশ্বায়নে আনি দিয়া সুবিধাসমূহে যুৱক যুৱতীক কেনেদৰে আকৃষ্ট কৰিছে সেই বিষয়ে জানিব খুজিছিলো শিক্ষাবিদৰ পৰা। বিশ্বায়ন মানে হৈছে পৃথিৱীৰ বিভিন্ন দেশে নিজৰ নিজৰ বিজ্ঞান প্ৰযুক্তি উদ্যোগ উৎপাদন ব্যৱসায় আদি গোটেই বিশ্বতে বিয়পাই পেলাইছে। এইবিলাকৰ পৰিণাম বিভিন্ন দেশত পৰিছে, আমাৰ অসমতো পৰিছে। মই এটা কথা ভাবোঁ যে অসমৰ নিজৰো এটা বজাৰ আছে, ব্যৱসায় বাণিজ্য আছে। অসমীয়াৰ দৰে বহুতে MNCত কামো কৰে, কিন্তু আমাৰ নিজৰ বজাৰখনকে আমি খুব ভালকৈ জিনি থাকিব পৰা নাই। অসমৰ বহুতো এনেকুৱা কাম আছে যিবিলাক অসমীয়া মানুহে নকৰে, গতিকে নিজৰ বজাৰখনকে জিনি থাকিব পৰা নাই। তেখেতসকলে আকৌ বিশ্ব
বজাৰলৈ যাবলৈ দুটা কথা এটা হ'লে ভাল ভাল ল'ৰা আছে অসমীয়া ল'ৰা খুব ভাল চোকা ল'ৰা আছে তেওঁলোকে কাম পায় কিন্তু এই বিশ্বায়নৰ ফলত মই ভাবোঁ যে শিক্ষিত আৰু অশিক্ষিতৰ মাজৰ যি পাৰ্থক্য বা তেনেকৈ দুখীয়া আৰু চহকীৰ মাজৰ যি পাৰ্থক্য এই পাৰ্থক্য লাহে লাহে ক্ৰমাৎ বাঢ়ি যোৱাৰহে আশংকা গতিকে প্ৰথমতে আমি ভাবিব লাগে যে নিজৰ ঠাইখনৰ যিটো বজাৰ যিটো চাহিদা সেইটো যাতে আমি পূৰ কৰিব পাৰোঁ যে প্ৰত্যেক সমাজতে দুডাল জখলাৰ কথা আমি ভাবিব পাৰোঁ এডাল জখলা হৈছে শিক্ষাৰ জখলা এডাল হৈছে বৃত্তিৰ জখলা শিক্ষাৰ জখলা মানে হৈছে কেজি নাৰ্চাৰী ক্লাছৰ পৰা আৰম্ভ কৰি MA BA MA লৈকে যিডাল জখলা সেইডাল জখলা আমি বগাওঁ কিন্তু অসমত অসমীয়া ল'ৰাই এই বৃত্তিৰ জখলাডাল ভালকৈ নবগায় কাৰণ তলৰ যিবিলাক পৰ্যায়ৰ বৃত্তি যেনে ঠেলা চলোৱা ৰিক্সা চলোৱা নাপিত ধোবা এনেকুৱা কামৰ প্ৰতি আমাৰ বৰ অনীহা আছে গতিকে সেইবিলাক কাম আমি নকৰোঁ কিন্তু ওপৰত আমি কাম বিচাৰোঁ গতিকে এই গোটেই বৃত্তি জখলাৰ পৰ্যায়বিলাক আমাৰ স্থানীয় ল'ৰা ছোৱালীয়ে সম্পূৰ্ণভাৱে জিনি থকাটো বৰ একান্ত প্ৰয়োজনীয় হ'ব দেই আৰু তাত শিক্ষাৰ এক বিশেষ ভূমিকা আছে যে বিশ্বায়নৰ ফলত আমাৰ বহুতো ল'ৰা ছোৱালীৰ যোগাত্মক দিশৰ কথা মই কৈছোঁ যে তেওঁলোকে উচ্চ শিক্ষাৰ প্ৰতি এটা প্ৰেৰণা পাব কাৰণ যিবিলাক বিশ্বব্যাপী বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান আদি আছে তেওঁলোকৰ কামত নিয়োজিত হ'বৰ বাবে উচ্চ পৰ্যায়ৰ জ্ঞান উচ্চ পৰ্যায়ৰ কৌশল আৰু বিভিন্ন ধৰণৰ মনোবৃত্তিৰ প্ৰয়োজন আৰু এইবিলাক আহৰণ কৰিবলৈ যাওঁতে আমাৰ ল'ৰা ছোৱালী নিশ্চয় বহুতো উন্নতি হ'ব এইটো এটা মই যোগাত্মক দিশ বুলি ভাবোঁ আজিৰ যুৱক যুৱতী কেৱল শিক্ষানুষ্ঠানৰ শিক্ষাতে সন্তুষ্ট নহয় ভৱিষ্যত গঢ়াৰ তাগিদাত ভাল নম্বৰ পাই পৰীক্ষাত ভাল ফলাফল কৰাৰ তাগিদাত ব্যক্তিগত শিক্ষকৰ সহায় লৈছে যোগ দিছে প্ৰশিক্ষণ কেন্দ্ৰত কঠোৰ পৰিশ্ৰম কৰিছে প্ৰশিক্ষকৰ সহায় লৈছে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ উন্নত কাৰিকৰী শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰিব পাৰে One pair of opposite sides recorded A, B, C, here we have from A. আমাৰ এম্বিশন বুলি ক'লে আমি সাধাৰণতে ইয়াত PMT ট্ৰিপল ই আৰু IIT কাৰণে কোচিং কৰিবলৈ আহিছোঁ আমাৰ অবভিয়াছলি এম্বিশন ট্ৰিপল ই PMT আৰু IIT বুলি ক'ব পাৰি মই ইঞ্জিনিয়াৰিঙৰ দিশত যিবিলাক এণ্ট্ৰেঞ্চ আছে সেইবিলাকত ভাল ফলাফল দেখুৱাবৰ কাৰণে ইয়াত কোচিং কৰিব আহিছোঁ ইয়াততো কোচিঙত সকলোবোৰ বস্তু আমাক ক্লিয়াৰ কৰি দিয়াই হয় তাৰ উপৰিও আমি ছাৰহঁতৰ গাইড মতে চলিবলৈ চেষ্টা কৰিছোঁ এতিয়া এনে বৰ্তমান যিখিনি কেৰিয়াৰ পথত পঢ়ি আছে সেইখিনিয়ে পঢ়িছোঁ এনে পিছলৈ এণ্ট্ৰেঞ্চৰ আগত চাগে তেতিয়া বেলেগ MTG বা বাকী বেলেগ কিতাপবোৰ তেতিয়া চোৱা হ'ব আজিৰ বিশ্বায়নৰ যুগত লাগে উচ্চ পদস্থৰ চাকৰি সচ্ছল আৰ্থিক জীৱন ঐ জানো মই যে MCA নাইবা MBA কৰিম বুলি ভাবিছোঁ আৰে অপচনছ কেলে লৈছোঁ কোনোবা এটা হাতে বল চাই হিট কৰ মই কি ভাবিছোঁ জানো মই MBA কৰিম তাৰপিছত এটা ডাঙৰ কোম্পানী জইন কৰিম তাৰপিছত চিধা ফৰেন
মইতো বায়োটেকনলজি কৰিম বহুত ডিমাণ্ড আছে জানো কোচিং ক'ত ল'বি মই দিল্লী যাম তাত IISৰ কোচিং কৰিম মোৰতো এডমিশ্যন ফিক্স নাই MS বা MD কৰিম তাৰপিছত মামা বস্তু ফাইন দেন মানি ৱাও বিভিন্ন কাৰণত উচ্চ শিক্ষা লোৱাৰ আশা পূৰণ কৰিব নোৱাৰিলেও ৰৈ থকা নাই এওঁলোক হতাশাৰ ডাৱৰেৰে ঢাকিবলৈ দিয়া নাই জীৱন সূৰ্যক ডাৱৰ ফালি ওলাই আহিছে বাছি লৈছে নিজৰ জীৱন পথ তেওঁলোকে বুজি পায় কৰ্মৰ মৰ্যাদা বুজি পায় সময়ৰ মূল্য ভৱিষ্যতৰ উজ্জ্বল সপোন এওঁলোকৰো থাকে একেই চেষ্টা কেৱল পথ বেলেগ এনেদৰেই ঠিক এনেদৰেই আগবাঢ়ে চঞ্চল উজ্জ্বল যৌৱন নৈ দৰে যি প্ৰবাহমান থিয় হৈ থাকে গৰ্ভিত শৃংগৰ দৰে কুৱাল সুতেৰে বৈ যায় ডাৱৰ হৈ আশাৰে ভৰাই উকা আকাশ ঠন ধৰি উঠে জীৱন পথাৰ